नमस्कार, वेलकम टू माय चैनल एडी ब्लॉग दरके के दे। मेरा नाम अजित है। आज आकोटा नतुन कास्टमार नतुन मेम्बार और गाड़ी होइছে ओल कार गटिके बेस टप कारखान আজি কাক শিকাম কোট শিকাম কেনেকৈ কাম গোটাই দেখাইছো। নমস্কাৰ নমস্কাৰ আজি দা তোমাৰ প্ৰথম আইলো নেকি প্ৰথম আইছা বাকি আজি আমি শিকপে যাই আছো গাড়ী মানে মোৰ গাড়ী বতি মই তা অধম আকোই নাজনো এখন যে গাড়ী এই দান্ডৰ হাতে চানু লেখাই আছে গান ক্লাস ব্রেক টেক্সি লাগো না চাৰিটা চকা থাকাটো জানা আৰু হৰণটো বাজে জানা। ঠিক আছে জিনক মই যিখিনি জানি তোমাক একদম বেস্ট টু বেস্ট মানে ফার্স্ট যেদিনা কি জানিব লাগে ফার্স্ট যেদিনা গাড়ী কেনে চলবা পাৰ কেনে আৰু কেনে লাগে এটো চাবা হয়টো চাবা আৰু ঠিক আছে জিনক তোমাক ধন্যবাদ আৰু লগত আনছো দাদু ভাই ৰাতিপুৱা উঠিছো তুমি 2024 ফার্স্ট দিনা পাঁচটা আজি ফার্স্ট হয় নেকি তুমি অলপ জ্ঞান লোৱা দেখা দে অলপমান চাকচোন আপোনাৰ লুকটো চাক মানে অলপ চলপ খুন্দা হয় না শিকক আৰু ইয়া কালি এটা মাৰি দিছে খুন্দা অৱস্থা নাই আৰু কি কৰিম ইফালে বিশ্বকৰ্মা আশীৰ্বাদত পুৰা আৰম্ভ কৰিছে আৰু ভিতৰৰ লুকটো চাকচোন আপোনালোকে কি ধুনীয়া লুক আৰু ৰাকেশ ইফালে পুৰা একদম ৰেডি আজি গাড়ী দেখি কেনেকুৱা লাগছে তোমাৰ চলা লাগা না অলপ ভাল লাগছি আৰু মোৰ ভয় ভাবটো ইমান নাই কাৰণ তুমি আছ না মানুহ আৰু এডি ব্লগ বেয়া লাগছে আইলা হা আৰু জুবিন দাকো ৰাখি দি পিছফালে মজা লাগছে। ঠিক আছে জি নহক বেছি দেৰি নকৰো ৰাইজ ষ্টাৰ্ট কৰি দিও নে কি ৰে ভাই বলক তুমি অলপ শিকা হ'ব ঠিক আছে। আজ আপোনালোকে নতুনকে গাড়ী শিকিলে মেইন চাবিটো চাব লাগিব আপোনালোকৰ ৰিমোট সিস্টেম নে আপোনাৰ লক খোলা লক বন্ধ কৰা একদম সিম্পল। আপনার লক এনে ওল কাৰ বিলাক এনেকৈ লক আছিলে আৰু এটো ওপেন আৰু এতিয়া ৰিমোট সিস্টেম আহিব তালা খোলা সিম্বল আছে আৰু তালা লক কৰা দুইবাৰ প্ৰেছ কৰি হৈ গল। ঠিক আছে এতিয়া আমার নিউ মেম্বার ধরবে লাগে আনলে ধর লাগছি এই বেসিক বস্তুটো হচ্ছে কি এ বি সি এই মানে হচ্ছে এক্সিলেটর গাড়ীখন এক্সিলেটরটো যেতিয়া যাবা চলাবা মুভ করবা যিমান এনেকে ভৰিখন ৰাখিব লাগিব তোমার এক্সিলেটর এক্সিলেটর তামনে এটা যাবেই যাই থাকে গাড়ী যাই থাকে যি মানে এসে ব্রেক এটা ব্রেক দি হঠাৎ কিবা আহিল যিকোনো জায়গাত স্টপ করব লাগিল স্লো করব লাগিল এনি টাইম তাক ইয়াত ব্রেক মানে ৰখাব লাগিল যেতিয়া যাই ব্রেক মারব লাগিব। লাস্টত হলে সি মানে ক্লাস পুরা দবাই দিয়া আৰু ভৰিখন একদম ধৰি পেলাই যাই থাকিব লাগিব আৰু এডাল ধৰি পেলাই যাব নোৱাৰে ক্লাস টাইপৰ বাইকৰ এটা ক্লাছডাল বাইকত যেনেকুৱা দবাই দিয়া ক্লাছটো ধুনীয়াকে দবালা দবাতে পুৰা ফাষ্ট দবালো এৰাতে একদম ধুনীয়া মাখন টাইপ শ্লো কৰি ল'ব যদি জোৰকে এৰি দিয়ে জাপ মাৰি যাব মানে এ বি সি মানে এক্সিলেটৰ ব্ৰেক ক্লাছ শৰ্ট ফৰ্মত। তো আপোনালোকে এইখিনি কথাটো শুনিলাকে গমাই গৈছে আৰু ফকাস আৰু লাইট এইটো 9টা 15 বুলি কওঁ আমাৰ মোৰ ভাষাত ট্ৰেইনিঙৰ ভাষাত এইটো 9টা 15 মানে লেফ্ট আৰু ৰাইট রাইট কাটে রাইট যাব লেফট কাটিলে লেফট যাব। ঠিক আছে আপোনালোকে কৈ থাকে যে ভৰিখন কেনেকৈ ৰাখিব লাগে বা কেনেকৈ ধৰণৰ গাড়ীখন চলালে তাৰমানে আপোনালোক কমফৰ্ট হৈ যাব। আপোনালোকে ক্লাছটো নতুন যিটো এনেকৈ ৰাখিব ক্লাছৰ ভৰিটো এনেকৈ ৰাখিব আৰু এইফালে এক্সিলেটৰ ভৰিটো এনেকৈ ৰাখিব। এতিয়া আমি গিয়াৰটো 1ত গৈছো আমি এতিয়া 2 লগাম চাকেটো ক্লাছটো দবাই দিলো পুৰা গিয়াৰত অলপ 2 লগাই দিলো ধুনীয়াকৈ ক্লাছটো এৰি দিলো আকৌ ধুনীয়াকৈ লাহেকৈ এক্সিলেটৰ দিলো তাৰপিছত আমি নম্বৰ 3 লগাম আকৌ ক্লাছটো দবাই দিলো এক্সিলেটৰ লাইট কমাই দিলো 3 লগালো আকৌ ধুনীয়াকৈ গৈ থাকিলো আকৌ ধুনীয়াকৈ গৈ আছিল 3 লগাই দিলো 3 গৈ আছো আকৌ আমি এতিয়া আৰু ফ্ৰী পালো এনেকৈ 4 লগাই দিলো ধুনীয়াকৈ ক্লাছটো ধুনীয়াকৈ লাহেকৈ দিলো আকৌ এনেকৈ ক্লাছ ৰাখিছি গাড়ী শিকি আছে লাহে লাহে এতিয়া ক্লাছ 3 লগাম আকৌ দবাই দিয়া এক্সিলেটৰ কমাই দিবা ধুনীয়াকৈ চোৱা একদম মৰমত মাজত এৰি দিয়া ক্লাছটো পুৰা এৰি দিয়া লাহে লাহে আগত দিছা বেছি জোৰকৈ দিলে উৰি যাবা। বাকী আপোনালোকে ৰাইজ চাওক ৰাস্তাটোতো গম পাইছে খাৰঘুলি ৰাস্তাটো পৰিৱেশো ভাল মৰ্ণিং আপোনালোকে নতুন যিহেতু সদায় মৰ্ণিং গাড়ী শিকিব মোৰ আগৰ ভিডিঅ'বিলাকতো আপোনালোকক দিয়ে আছো আৰু ইফালে আছে এটা আছে মষ্ট ৱান্টেড মেন মানে ৰাইট কলি লেফ্ট কাটে লেফ্ট কলি ৰাইট কাটে মাষ্টৰকে শিকাবা গাড়ী বেছিক বস্তুখিনি মানে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' ধুনীয়াকে ৰাস্তাত ৰাখাই ভয় লাগছে নেকি তুমিতো একো জানা নাই মনটো মানে ভয়ছো নাই হয় নেকি একো মোৰ লগতো একো ভয়ছো খোৱা নাই তুমি আৰু 1 2 3 লগাই ধুনীয়াকে ৰাকেশক এতিয়া লৈ আহিছো আমি খাৰঘুলি ৰাস্তাত তাকো পাহাৰৰ ৰাস্তাত নেকি ৰাকেশ ধুনীয়াকে ক্লাছটো দবাই দিয়া চুইট ব্ৰেক মাৰি দিয়া লাহে লাহে বাছ খাই দিয়া আজি বাছৰ বাছ আহিলে কি হ'ব একো নহব ধুনীয়াকে ক্লাছটো দবাই দিয়া ফাৰ্ষ্ট দিনে হিচাপে কিবা ভয় লাগছে নেকি
কেনে চলি আছিলো মানে আজি প্ৰথম আহি গলো আৰু এইফালে ৰাকাশ কেনেকুৱা ফিলিংছ ফাৰ্ষ্ট ডে মানে কি জানা ভয় ভাবতো নাই এনাই আৰু এই অযোধ্যা আছে দেখা হো তাৰ টেনচনটো দূৰ হৈ থাকে মানে তুমি মোক চিনাকি মাষ্টাৰ হিচাপে মানে অলপ ইমান মানে টেনচন মই জানো যে অযোধ্যা হেণ্ডেল কৰি ল'ব যদি কিবা বিপদ আহে সেই সাহসটোৰ কাৰণে আৰু সাহসত মই চলিব পাৰিছো মানে চাগে মানে মানে একদম আপত উঠিছে না দাদু ফাৰ্ষ্ট দিনা আছে ভাল চলাইছে নাজনো কি চলাইছো কিন্তু সেই আৰু তোমাৰ কাৰণে বস্তুটো সহজ হৈ চলোৱা যি নহওক আপোনালোকে আৰু গাড়ীৰ মজা মজা টিম ভিডিঅ' দি থাকিম আৰু ৰাকেশ এতিয়া মই গুৱাহাটীত আহিম চলাম দে আৰু গাড়ী চলাবা এতিয়া মই তোমাক আৰু বেলেগ ক্লাছত যাই আছো মই যা তোমাক কিমান ফ্ৰী দিম আৰু গাড়ী ফ্ৰী দিছো থাকা ফ্ৰী দিছো খাৱা ফ্ৰী দিছো আহি গলো ৰাকেশক গাড়ী শিকাই আহি গলো ইয়াতে চাক ক'ত আহিছো জানেনে চাকচোন ভিউটো চাক খাৰগুলিত থাকিব লাগে ইয়া এইফালে চাক ব্ৰহ্মপুত্ৰ দেখিছেনে নাজাৰা চাক আৰু এইফালে থাকি গ'ল এডি ব্লকছ 10 ডেজত তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা মানে ক'ত কেনেকুৱা কি চলালা কৈ দিয়া ৰাইজক আপোনাৰ ফাৰ্ষ্টটো আপোনাৰ গাড়ীত বেছিক খিনি আৰম্ভ কৰিলো তাৰপিছত আপোনাৰ ৰাতিপুৱা গলো ফ্ৰী ৰাইড মানে তোমাৰ বেছিক মানে কি একদম জিৰ'ৰ পৰা গলি পাহাৰ বেক আপ ভিৰ ভাৰ গোটেইখিনি হৈ গ'ল এতিয়া এণ্ডিঙলৈ আহি গৈছো আমি এতিয়া মানে ফিনিচিং ক্লাছ এতিয়া আপোনালোকে দেখিছে পুৰা জামত চলাব পৰা আহিছে কিবা কমপ্লেইন আছে নেকি তোমাৰ ছাৰৰ প্ৰতি একদম নাই নো কমপ্লেইন ফ্ৰী হৈ গৈছে আৰু গাড়ীখন গাড়ী পুৰা ফ্ৰী হৈ গৈছে এতিয়া ছেডন কাৰ চলাইছা আজি আপোনালোক দেখাম বেগটো কেনেকে কি কৰিব লাগে অলপমান ব্ৰেকৰ বিষয়ে কম আৰু আপোনালোকক 1 2 3 4 গিয়াৰ শিফটিংটো দেখাম বেলেগ আমি ডাইৰেক্ট যাওঁ খানাপাৰালৈকে নে কি বাবু আমি তাত এতিয়া বেকৰ ক্লাছ অলপ কৰিম আৰু ৰাইজক অলপ দেখাওঁ কেনেকে ধৰণে বেগ শিকাও বা কেনেকুৱা ক'ত আইডিয়াটো পাই নেকি বলক তেন্তে ডাইৰেক্ট খানাপাৰালৈ ভিৰ কিন্তু কিছু আছে ৰাইজ আপোনালোকে চাওক আজি মানে 10টা বজাত অলপ ভয়ানক লেভেলত জাম হৈছে খানাপাৰাৰ পৰা কি বা আছে ক'ত আৰু গম নাপাওঁ আৰু মানে জোৰত যোৱা বন্ধ কৰি দিছে নেকি অকল জি এছ যদি আহিছে আমিতো অলপ যায়ে আছো নে কি বাবু বাকী মানুহতো আজি গাড়ীত অহা যেন পাব আৰু মানে অফিচ যদি যাম বুলি ভাবিছে 2টা বজাতহে পাব মোৰ চাগে এইটো ভেটেনাৰী কেম্পাছত হৈছে বেগ শিকোৱা চিষ্টেম এইখন ফিল্ড মাজত শিকাওঁ আৰু এতিয়া আমি বেগ শিকাম এতিয়া মেইন বস্তুটো হৈছে কি বাবু কি জানানে বাবু এই গ্লাছটো চাবা এই গ্লাছটোত চাই এই যে কোণাৰ এংগলটো আছে সেই এংগলটো এনেকৈ সোমাই তালৈকে তুমি বেগ কৰাই দিয়া ধুনীয়াকৈ আহি থাকা চিধা প্ৰথমতে ষ্ট্ৰেট আহি থাকা ইয়ালৈকে ঠিক আছে বেগটো লগাইছা আহি থাকা শ্ল' ৰাইট কাটা ফুল কাটা ৰাইট পুৰা কাটা ৰাইট চাই লোৱা গ্লাছখন চাই লোৱা ৰাইট একবাৰ আগলৈ চোৱা ঠিকে গৈ আছে নে গৈ আছে চাই লোৱা গলিটো এতিয়া লেফ্ট কাটি দিয়া ষ্টিংটো পুৰা কাটা ফুল কাটা চিধা কৰি দিয়া আহি থাকা ৰাইট কাটা ৰাইট অলপ আৰু ৰাইট আৰু আহি থাকা একদম আৱাজ হ'ব নহয় আৰু ব্ৰেক আহি থাকা লেফ্ট পুৰা চাইডত লগাই দিয়া চাওক আপোনালোকে এটা কাম কৰিব যেতিয়া বেক কৰিব নহয় এনেকৈ গাড়ীখন আগলৈ যাব এটা কথা মন কৰিব লেফ্ট ঘূৰালে লেফ্ট চাইড হ'ব ৰাইট ঘূৰালে ৰাইট যাব এতিয়া আহি থাকা বাবু ষ্টেট এইটো বস্তু গ্লাছৰ এইখিনি চাই ল'বা এইটো আপোনালোকে দেখিছেনে এই গ্লাছখনৰ পৰাই এই ৰাস্তাটো চাই ল'ব আৰু লেফ্ট কাটা লেফ্ট আহি থাকা পুৰা লেফ্ট ডাইৰেক্ট চিধা কৰা এতিয়া একেবাৰে চিধা কৰা গুড এইটো গম পাইছে দুফালে ৰাইট ঘূৰালে ৰাইট সোমাই লেফ্ট ঘূৰালে লেফ্ট যায় এতিয়া তুমি চিধা ৰাইট ওলাই যোৱা একদম ষ্ট্ৰেট পিছ হৈ দিবা মই কৈ আছো আহি থাকা পুৰা ৰাইট ষ্ট্ৰেট কৰা কাৰণে চিধা কৰা একদম পাৰফেক্ট চিধা গুড এতিয়া ষ্ট্ৰেট বেক কৰাটো শিকাইছো চাক ষ্ট্ৰেট একদম চিধা গৈ থাকা এতিয়া অলপ এনেকে ৰাইট কাটি ল'ব এই গলিটো সোমাল কাটা পুৰা কাটা এইফালে সোমাই দিয়া ষ্ট্ৰেট কৰা আকৌ এইফালে চিধা কৰা বাছ ব্ৰেক আহি থাকা এতিয়া আমি গাড়ীখন লেফ্ট বেক কৰিম ওলাই দিম মানে আহি থাকা গুড আহি থাকা লেফ্ট আৰু বাছ ব্ৰেক এইটো পিছৰ ৰাইট চাইডৰ গ্লাছটো চাই ল'বা এইটো বুজিছা এইফালে ৰাইটত কিমান জেগা থাকিল আৰু লেফ্টত এইফালে কিমান জেগা থাকিল চাই লোৱা এতিয়া ষ্ট্ৰেট আগুৱাই দিবা কাৰণ এইটো লেনেদি বেলেগ গাড়ী আহিব নহয় বুজি পাইছেনে চিধা আগুৱাই দিয়া আপোনালোকে বহুত মানুহৰ মানে এনেকে বেক কৰোঁতে এইবিলাক ৰাস্তাত গাড়ীখন চিধা নহয় কেনে জানে চিধা কৰিব লাগিব কেনেকে সোমাব লাগিব এইটো চাই লওক আহি থাকা চিধা কৰা একদম ষ্ট্ৰেট এইটো মোৰ ফালে কৰা চিধা চাওক আমি এনেকৈ গাড়ীখন সোমাই দিলোঁ ধৰি লওক আপোনালোকে দুটা চাইড ডিচাইড কৰক যে আমি ৰাইট যাম এইটো চাইড ৰাইট গ'লে ৰাইট কাটিব লেফ্ট চাইড এতিয়া তুমি কোনফালে পাব
লেফটত ঠিক আছে সিধা বেক কৰা পারফেক্ট ফুল কাটিব লাগিব আহিলো আহি পেলাই একদম পুরা লেফট টার্ন কৰিব লাগিব পুরা লেফট কাটা এটা তুমি চাব লাগিব এইটো কোনা চাব লাগিব চাওক আৰু এইটো লেফট কানাটো বঢ়িয়া পারফেক্ট পারফেক্ট এইটো রাইট কাটা রাইট আৰু কাটা পুরা পারফেক্ট সিধা কৰা গুড বেক কৰিব চাওক এই বস্তুটো মিলাই চাওক গাড়ীখন ষ্টেট এইটো ৰাস্তা আছে এইখিনি জোখটো মিলাই ল'ব এতিয়া আহ বাবু বেক আহ পুরা পারফেক্ট বেক আহ লেফট চাওক এনেকে পুরা কাটা ফুল কাটিব লাগিব ফুল কাটা লেফট ব্রেক মারা অলপ ব্রেক দেখিছে না এই জায়গাটো যেতিয়া আপনার আছে এই কোনাটো দেখ যেতিয়া ইয়াত সোমালো পুরা লেফট কাটো বাবু পুরা লেফট কাটা ফুল কাটা লেফট দেখিছে এটা আপনার ড্রেনত পুরা কাটা লেফট লেফট কাটা পুরা ব্রেক ব্রেক আগো দিয়া রাইট পুরা কাটা রাইট ফুল কাটা রাইট আগো দিয়া অলপমান আগো দিয়া আর অলপ সিধা করা ব্রেক বাস এটা আকৌ স্টেংটো লেফট কাটি লোৱা লেফট কাটা অংকে সিধা করা স্ট্রেট পিছ হৈ আহা ধুনীয়াকে আহি থাকা সিধা গুড আহি থাকা ব্রেক তার কি গাড়ীখন আহিছে বাৰে বা মানে চলাচল লাগি গৈছে মোৰ মানে সব রুম চুম সব রেডি আছে নেকি ইয়াতে সাইকেলো ফিটিং বাই বাই ফাইনালি বেগটো তুমি বুঝি পেলা গলিত কেনে ধৰণে বেগ কৰিলে বা কোনটো চাইডে গলি কেনেকুৱা কাটা কুটা কৰি গম পাইছে নে নাই ভালকে পুৰা হৈ গল চলো ডাইৰেক্ট খাৰ গলি ধুনীয়াকে ঘূৰি মেলি আহি গলো এতিয়া ঘৰ পাই গলো কেনেকুৱা লাগিলে আজি চলাই তোমাৰ হা ডাইৰেক্ট একদম পাহাৰত উঠাই আনিব পাৰিছা আৰু দিগদাৰ হোৱা নাই এতিয়া বাই বাই নেক্সট লগ পাম চাই লওক ওৱানৰ পৰাই আপোনালোক 5লৈকে গিয়াৰ এনেকে পটককে ক্লাছ দবাই দিলো 1 লগাই দিলো এতিয়া লাহে লাহে এনেকে গিৰুৱাটো দাঙি এনেকে ক্লাছ থৈ দিব আপোনালোকে এনেকে এনেকে লাহে লাহে দিব আৰু তাৰপিছত আপোনালোকে চাই থাকক এতিয়া নেক্সট 2 গিয়াৰ লগালো থাৰ্ড গিয়াৰ লগালো ফোর্থ গিয়ার লগালো আপনার ফিফথ গিয়ার লগালো এতিয়া মেইন কথাটো হৈছে কি এই যে গিয়ার চেঞ্জিংটো কৰিলো যেতিয়া আপোনালোকে নতুন থাকিব তেতিয়া এক্সিলেটাৰ আৰু ক্লাছৰ ভৰিত আপোনালোকে এনেকে ৰাখিব যেতিয়া ফুল এক্সপিৰিয়েঞ্চ হ'ব তেতিয়া আপোনালোকে এনেকে তলত ৰাখিব পাৰিব মানে আজি ভিডিঅ'টোত আপোনাক এইখিনি বস্তু আছিল দিব লগা আৰু জানিব লগা নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো ৰাকেশে কেনেকে গাড়ী চলালে আপোনালোকে গম পালে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে আগলৈকে অলপ ঠেলি দিব আৰু নিশ্চয় বেল বটনটো দবাবলৈ নাপাৰিব দেখাৰ নতুন নতুন ভিডিঅ' চাব লাগে জয় শ্ৰীৰাম বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছো বাই বাই